ডিষ্ট্ৰিক্টৰ আমি 250জন খেলুৱৈ আগভাগ লৈছে ইয়াতে। আৰু বিশেষকৈ মই এই প্ৰজেক্টখন বন্দা পশু আৰু চেণ্ট্ৰেল মাৰ্চেল আৰ্ট একাডেমি আৰু লগতে লাচিত যুৱ বিকাশ কেন্দ্ৰ সহায় কৰাৰ কাৰণে তেওঁলোকক মই বহুত ধন্যবাদ জনাইছোঁ। আৰু বিশেষকৈ আমাক লাচিত যুৱ বিকাশ কেন্দ্ৰৰ নিচিনাকৈ আমাক কোনো বাহিৰা এইটো অৰ্গেনাইজেশ্যনে সহায় কৰা নাছিলে। এইবাৰ ফাৰ্ষ্ট টাইম তেওঁলোকে আমাক উচ্চ সহায় কৰি দিছে। সেইকাৰণে আমি উচ্চৰ ফালৰ পৰা তেওঁলোকক বহুত ধন্যবাদ জনাইছোঁ, যাতে আগতেও এনেকুৱা টাইপৰ সহায় সহযোগ এইটো পাই থাকোঁ বুলি আমাৰ আশা থাকিলে। আৰু ইয়াতে আমি অলৰেডি লাচিত যুৱ বিকাশ কেন্দ্ৰৰ তৰফৰ পৰা স্পৰ্টছ লাইনত আমি বিভিন্ন ধৰণৰ যেনেকৈ য়োগা ইনিচিয়েটিভ এইবিলাক কৰি আহিছোঁ। এইটো এটা মাৰ্চেল আৰ্টছৰ চেল্ফ ডিফেন্সৰ ওপৰত যিটো কিছু খেল আছে, এই খেলটোৰ ওপৰত আমাৰ ইয়াতে বহুদিনৰ পৰা প্ৰেক্টিছ হৈ থাকে। তো এই প্ৰেক্টিছ হোৱাটো আমি দেখিও থাকোঁ। মাজতে কথা বতৰা হওঁতে আমি তেওঁলোকৰ কলাবৰেশ্যন কৰি এইটো এটা কামৰূপ মেট্ৰ' যিখন কম্পিটিশ্যন আছে, কম্পিটিশ্যন পতাৰ কাৰণে আমি আগ্ৰহ কৰিলোঁ। কাৰণ আজিকালি সমাজত যিটো নিচাসক্ত যিটো ছিষ্টেম এটা হৈ আছে, সেইটোৰ পৰা বাচিব গ'লে খেলুৱৈসকল স্পিৰিটত ওলাই আহিব লাগিব। তাৰ কাৰণে আমি সেইটো মটিভেটত আমি লাচিত যুৱ বিকাশ কেন্দ্ৰই এনেকুৱাকৈ কাম কৰি আছোঁ।